জনতা ভৱনত লোকপিয়ল সঞ্চালকালয় অসমৰ সংবাদমেল সম্বোধন বিশ্বজিৎ পেকুৰ 2 আগষ্টৰ পৰা 16 আগষ্টলৈ হ'ব লোকপিয়ল স্বাধীনতাৰ পিছত অষ্টমবাৰলৈ অনুষ্ঠিত হ'ব লোকপিয়ল অসমত 1 মাৰ্চত তথ্য ৰাজহুৱা হ'ব প্ৰথম পৰ্যায়ত গৃহৰ অৱস্থা সম্পৰ্কে তথ্য থাকিব প্ৰথম পৰ্যায়ত 2 আগষ্টৰ পৰা 16 আগষ্টলৈ হ'ব স্বগণনা গৃহ তালিকা আৰু গৃহপিয়ল 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হ'ব জনগণনা 2027 চনৰ ফেব্ৰুৱাৰীৰ শেষৰ পৰা আৰম্ভ হ'ব লোকপিয়লৰ বাবে জিলা আয়ুক্ত পৰ্যায়লৈকে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে অসমত 59 গৰাকী মাষ্টাৰ ট্ৰেইনাৰ নিযুক্তি কৰা হৈছে 1109 গৰাকী থাকিব ফিল্ড ট্ৰেইনাৰ মুঠ 86000 সুপাৰভাইজাৰ নিয়োজিত হৈ থাকিব অসমৰ 35খন জিলাৰ বাবে হ'ব লোকপিয়লে সামৰিব 164খন উপজিলা 122খন নগৰ 26236খন গাঁও প্ৰতিটো গৃহৰ বাবে মুঠ 33টা প্ৰশ্ন থাকিব ঘৰৰ সা-সুবিধাৰ বিষয়টো থাকিব প্ৰশ্ন এইবাৰৰ লোকপিয়ল ডিজিটেল কৰা হ'ব CMSৰ যোগেদি সম্পন্ন কৰা হ'ব লোকপিয়ল এপটোত উপলব্ধ হ'ব 16টা ভাষা নেটৱৰ্কৰ সমস্যা থকা ঠাইৰ বাবে অফলাইন তথ্য সংগ্ৰহ কৰি পিছত তথ্য দাখিল কৰিব পাৰিব স্বগণনা কাইলৈৰ পৰা 15 দিনৰ বাবে উপলব্ধ থাকিব এপৰ প্ৰতিটো তথ্য গোপনীয় হ'ব কোনো সমস্যাৰ সন্মুখীন হ'লে টোল ফ্ৰী নম্বৰ 1855 ফোন জনাব পাৰিব বানৰ বাবে চৰাইদেউ আৰু শিৱসাগৰত বন্ধ থাকিব লোকপিয়লৰ কাম প্ৰথম পৰ্যায়ত জাতিৰ কোনো প্ৰসংগ নাথাকে মোবাইল নথকা সকলৰ বাবে পৰৱৰ্তী সময়ত বিষয়াই ঘৰলৈ গৈ তথ্য সংগ্ৰহ কৰিব স্বগণনা বাধ্যতামূলক নহয় স্বেচ্ছামূলক আমাৰ যোনটো সেন্সাস ৰেফাৰেন্স ডেট হ'ব এটো হৈছে মাৰ্চ 1 2027 আৰু আমাৰ স্নোবাউন্ড এৰিয়া যেনেকা JNK লাডাখ হিমাচল প্ৰদেশ আছে উত্তৰাখণ্ড আছে তেওঁলোকৰ কাৰণে হ'ব অক্টোবৰ 1 2026 আমাৰ অসমৰ কাৰণে 1 মাৰ্চ 2027 আমাৰ ৰেফাৰেন্স ডেট হ'ব যেতিয়া নেকি আমি আমাৰ সেন্সাস ডেটাখিনি আমি পাবলিশ কৰিম আৰু এই সেন্সাস 2027 will be conducted in 2 phases অলপ আগতে আমাৰ DRG মেডামে জনাইছে যে এবাৰ দুটা পৰ্যায়ত হ'ব এটো হৈছে প্ৰথম পৰ্যায় হৈছে হাউস লিস্টিং এণ্ড হাউচিং সেন্সাস যেটো আমি গৃহ গণনা কৰিম গৃহ তালিকা আমি গণনা কৰিম আৰু তাত আমি কি আমি কালেক্ট কৰিম তাত আমি হাউচিং কন্ডিশনস আৰু ঘৰত কি হা সুবিধা আছে এমেনিটিজ এভেইলেবল ইন দ্য হাউস বা সেই ঘৰখনত কি তেওঁলোকৰ সম্পত্তি আছে হেখিনি আমি ফেজ 1ত আমি যেটো আমি HLO বুলি কওঁ ইন শৰ্ট এই হাউস লিস্টিং এণ্ড হাউচিং সেন্সাসৰ জৰিয়তে আমি ডেটাখিনি আমি কালেক্ট কৰিম আৰু HLO টো 30 দিনৰ কাৰণে হ'ব 17 আগষ্টৰ পৰা আৰম্ভ কৰি 15 ছেপ্টেম্বৰ 2026 ভিতৰত আমি আমাৰ যেটো HLO হাউস লিস্টিং অপাৰেশনছটো আমি কমপ্লিট কৰিব লাগিব ইয়াৰ লগতে আমি আপোনালোকক জনাবলৈ সুখী হৈছো যে এবাৰ প্ৰথমবাৰৰ কাৰণে সেলফ এনিমেৰেশন ফেসিলিটি এটা এবাৰ দিয়া হৈছে স্বগণনাৰ ফেসিলিটি এটা দিয়া হৈছে আৰু এই সেলফ এনিমেৰেশন হ'ব HLO ফেজৰ আগত আৰু 15 দিনৰ কাৰণে হ'ব 2 আগষ্টৰ পৰা আৰম্ভ কৰি 16 আগষ্ট 2026 ভিতৰত আমি এটো আমাৰ নাগৰিকসকলে এটো নিজৰ স্বগণনাখিনি আমি পোৰ্টেলৰ যোগেদি কৰিব পাৰিব পোৰ্টেলটো হৈছে se.census.gov.in আমি পিছৰ ফালে মই দি দিম ডিটেইলছত দিয়া আছে আৰু 2 নম্বৰ যেটো আমাৰ দ্বিতীয় পৰ্যায় হ'ব হেতু হৈছে পপুলেশন এনিমেৰেশন